Benedict. আমাৰ ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেলৰ আজি শেষ ভাষণ আৰু আমাৰ এই ফেষ্টিভেলটো সমাপ্ত ডিক্লেয়াৰ কৰিবলৈ মোক অনুৰোধ কৰা হৈছে। আজিৰ এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে আমাৰ উপাচাৰ্য প্ৰফেচাৰ লাইছাম লাড্ডু সিং ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো ডাঙৰীয়া। আমাৰ মাজত আছে অৰূপ দত্ত ছাৰ আৰু মেডাম। ইয়াত উপস্থিত আছে আমাৰ বডোলেণ্ডৰ স্পিকাৰ চৰকাৰৰ স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া। আমাৰ সন্মানীয় বিধায়কসকল, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপসভাপতি খৰমদা ৱাৰী ডাঙৰীয়া। ইয়াত উপস্থিত আছে আমাৰ MCLA সকল, EM সকল আৰু মোৰ আগত বহি থকা আমাৰ সন্মানীয় ব্যক্তিসকল আৰু শ্ৰদ্ধা ৰাইজ। ইতিমধ্যে আমাৰ সকলো যিখিনি কাৰ্যসূচী আছিলে সুকলমে সমাপ্ত হৈ গ'ল। প্ৰত্যেকটো প্ৰগ্ৰাম খুব সফলভাৱে হৈ গ'ল। ইয়াৰ কাৰণে প্ৰথমে মই আমাৰ যিসকলে আৰম্ভণিৰ পৰা কঠোৰ পৰিশ্ৰম কৰিছে সেইসকলক প্ৰথমতে ধন্যবাদ জনাইছোঁ। বিশেষভাৱে আমাৰ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা আমাৰ কিছুমান প্ৰফেচাৰসকল দিনে নিশা কাম কৰি আছিলে। আমাৰ ভাইচ চেঞ্চেলৰ ৰেজিষ্ট্ৰাৰ সকলো সহযোগ কৰি আছিলে। আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ সকলো বিষয়াৰ লগতে স্পেচিয়েলি দিনে নিশা কাম কৰিছিলে আমাৰ নীলোৎপল কাশ্যপ ডাঙৰীয়া OSD, ভিক্টৰ নাৰ্জাৰী ডাঙৰীয়া OSD, গীতাৰ্থ বৰুৱা ডাঙৰীয়া, আমাৰ চাংগাং ব্ৰহ্ম ডাঙৰীয়া আদি কৰি আমাৰ চৰকাৰৰ পৰা শিক্ষা বিভাগৰ বিষয়াসকল, ফাইনেন্স ছেক্ৰেটাৰী, বহুত বিষয়াসকলে আমাৰ বহুত দিন আগৰ পৰাই বহুতখিনি কাম কৰি আহিছিলে। আৰু বিশেষভাৱে আমাৰ মেনেজমেণ্টত দায়িত্ব লোৱা আমাৰ ইউনিভাৰ্চিটিৰে ডক্টৰ বীৰফুং নাৰ্জাৰী ডাঙৰীয়া, আমাৰ উত্তম বড়ো ডাঙৰীয়া প্ৰমুখে বহুতখিনি যুৱকসকলে ইয়াত দায়িত্ব লৈছিলে। মই তেখেতসকলক স্পেচিয়েলি ধন্যবাদ জনাইছোঁ। আমাৰ এই প্ৰগ্ৰামটো সফল কৰিবৰ কাৰণে আমি বহুতখিনি আমাৰ কোঅৰ্ডিনেটৰ্ছ চিলেক্ট কৰি দিছিলোঁ। প্ৰত্যেকটো বিভাগৰ আমাৰ প্ৰফেচাৰসকলে দায়িত্ব লৈছিলে চিফ কোঅৰ্ডিনেটৰ হিচাপে। তেখেতসকলে ধুনীয়াকৈ কোঅৰ্ডিনেশ্যন কৰি পেলাই আমাৰ সভাখন, আমাৰ ফেষ্টিভেলখন সফল কৰিলে। মই সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ দেশে বিদেশে বিভিন্ন অঞ্চলৰ পৰা আমাৰ সমল ব্যক্তিসকল আহি বহুত ভাল ভাল উপদেশ দি গ'ল। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। খুব কম সময়ৰ ভিতৰতে আমাৰ যিটো আছে এক্সিবিশ্যন ষ্টলবিলাক নিৰ্মাণ কৰি ওলোৱা হৈছে, মেনেজমেণ্ট কৰা হৈছে। প্ৰফেচাৰ সন্দীপ দাস আৰু আমাৰ কিছুমান টীমে ইয়াত দায়িত্ব লৈছিলে। পুষ্পধৰ দাস OSD তেখেতৰ দায়িত্ব লৈছিলে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু বহুত মানুহ আছে যিসকলৰ মই নাম ল'ব পৰা নাই, কিন্তু বহুত দীঘলীয়া এটা লিষ্ট আছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পালে আমাৰ যিটো ডিক্লাৰেশ্যন পেপাৰ পঢ়ি আপোনালোকৰ মাজত শুনালে, বডোলেণ্ডত এতিয়া নতুন সূৰ্য উদয় হৈছে। কিন্তু এই সূৰ্যটো যাতে কোনো কাৰণতে আমাৰ মাজৰ পৰা ওলাই যাব নোৱাৰে, ইয়াৰ কাৰণে আমি চবে মিলি কাম কৰিব লাগিব। মই শিশুকালৰ পৰাই দেখিবলৈ পাইছোঁ বিভিন্ন হিংসাত্মক পৰিস্থিতি, অনিশ্চয়তা, ভয় ভীতৰ মাজত আমি বহুতখিনি সময় কটাব লগা হৈছে। এফালেদি আমি কিবা এটা পাবৰ কাৰণে সংগ্ৰাম, আনফালেদি আমাৰ জাতি গঠন আৰু উন্নয়নৰ প্ৰক্ৰিয়াত স্তব্ধ হৈ আহিছে। আজিৰ সময়ত বিশ্বত জীয়াই থাকিব লাগিলে আমাক জ্ঞান লাগিব। জ্ঞানৰ অবিহনে আমি এক খন্তেক সময়ত জীয়াই থাকিব নোৱাৰোঁ। যিসকলৰ শিক্ষা দীক্ষা নাই
যিসকলে অৰ্থনীতিভাৱে পিছপৰা, যিসকলৰ জ্ঞান নাই, সেইসকল ব্যক্তিয়ে প্ৰত্যেকটো মুহূৰ্তত, প্ৰত্যেকটো পলত, প্ৰত্যেকটো ক্ষণত নিজৰ জীয়াই থাকিবৰ কাৰণে ষ্ট্ৰাগল কৰিব লগা হয়। আৰু যদি সেই ব্যক্তিসকলৰ জ্ঞান আছে, তেনেহ'লে যি ধুমুহাই নাহক কিয়, যি চেলেঞ্জে নাহক কিয়, তেখেতসকলে ফেচ কৰিব পাৰে। আৰু সেইকাৰণে আজি আমাৰ দায়িত্ব আহিছে যে আমাৰ সময়ত আমাৰ একেলগে আমি যি একেলগে বসবাস কৰি আছোঁ নাগৰিকসকল, আমাৰ সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিসকলক জ্ঞান প্ৰদান কৰা, জ্ঞান আহৰণ কৰিবলৈ সুযোগ দিয়া, জ্ঞানৰ লগত এক্সেছ দিয়া, এই কামখিনি আমি কৰি দিব লাগিব। আমাৰ স্কুল, কলেজ, ইউনিভাৰ্চিটি আছে, তাত বিভিন্ন ধৰণৰ আমাৰ শিক্ষা, জ্ঞান প্ৰদান কৰা হয়। কিন্তু সেই শিক্ষা, সেই জ্ঞানবিলাক যিমানখিনি আমাৰ মানৱ জাতিটোক সজাগ কৰিব পাৰিছে, মানৱ জাতিক যিমানখিনি আজি শক্তিশালী কৰিব পাৰিছে, আজিৰ সময়ত বিশ্বায়নৰ যুগত আৰু নতুন নতুন কিছুমান জ্ঞান, নতুন নতুন কিছুমান ইনোভেশ্যন, নলেজ, আইডিয়াবিলাক আহিছে, যিটো নেকি আমাৰ জীৱনটো খুব ভালদৰে সুন্দৰকৈ জীৱন যাপন কৰাত সহায় কৰিব। আৰু সেই কথাবিলাক আজি গাঁৱে ভূঞে আলোচনা কৰিব লাগিব, চহৰে নগৰে আলোচনা কৰিব লাগিব। আমাৰ অকল স্কুল কলেজতে নহয়, সকলো জায়গাত, সকলো ঠাইত, সকলো মুহূৰ্তত আমি এই কথাবিলাক আলোচনা কৰিব লাগিব, তেতিয়াহে পৰিৱেশ পৰিৱৰ্তন হ'ব। এই সময়ত দুই ধৰণৰ পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ। এচাম মানুহে পজিটিভ চেঞ্জ বিচাৰিছে, কিন্তু এচাম মানুহে কিছুমান নেগেটিভ কাম কাজতো আজি ব্যস্ত হৈ আছে। মই আমাৰ যিজনে ডুবাইখন গঢ়িছে, শ্বেখ মহম্মদ ৰছিদ, তেখেতৰ মই কিছুমান পুথি অধ্যয়ন কৰিছিলোঁ। আজি ডুবাইখন অৰ্থনীতিভাৱে বহুত আগবঢ়া, মৰুভূমিৰ অঞ্চলৰ এটা অঞ্চল। এই মৰুভূমিৰ মাজত থাকি তেখেতসকলে অৰ্থনীতিভাৱে বহুত আগবাঢ়ি গ'ল, আমাৰ ভাৰততকৈ অৰ্থনীতিভাৱে বহুত শক্তিশালী। সেই দেশৰ কথাটো যদি ভাবা যায়, তাত মই তেখেতৰ কিতাপ অধ্যয়ন কৰি, পুথিখন অধ্যয়ন কৰি পালোঁ যে তেখেতে প্ৰথম কথাতে কৈছে, নেগেটিভিটিটো দূৰ কৰি আমি হেপিনেছটো আনিব লাগিব। যেতিয়ালৈকে সমাজত নেগেটিভিটি থাকে, তেতিয়ালৈকে আপুনি একো কাম কৰিব নোৱাৰে। আমাৰ দেশত কোনো ন ক'ব নোৱাৰে, হোৱাই বুলি সুধিব নোৱাৰে। আমি যি কাম কৰোঁ সেইটোৱে হ'ব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। আজি আমাৰ দেশত গণতন্ত্ৰৰ নামত যিমানখিনি ঘটনা পৰিঘটনাবিলাক হৈ আছে, ইয়াৰ কিছুমান সংস্কাৰ লাগিব। কিছুমান মানুহে ভাল কাম কৰিব বিচাৰিলেও হকে বিহকে বহুতখিনি ইয়াত সমালোচনা আহে, বহুতখিনি বাধা আহে। আজি আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে এণ্টাৰপ্ৰিনাৰ হ'ব লাগিব, প্ৰত্যেকজন ব্যক্তিয়ে ছ'চিয়েল ইঞ্জিনিয়াৰ হ'ব লাগিব, প্ৰত্যেকজন ব্যক্তিয়ে লিডাৰ হ'ব লাগিব, আৰু তেনেকৈ শিক্ষা আমি প্ৰদান কৰিব লাগিব। আজি আমি বহুতখিনি সপোন দেখোঁ, বহুতখিনি আশা কৰোঁ, আমাৰ এক্সপেক্টেশ্যনটো বহুত বেছি, এছপিৰেশ্যনটো বহুত বেছি। কিন্তু যিমান এছপিৰেশ্যন আৰু এক্সপেক্টেশ্যন আছে, এইটো ফুলফিল কৰিবলৈ যিমানখিনি কাম কৰিব লাগে, সিমানখিনি আমি কাম নকৰোঁ। ৱৰ্ক কালচাৰ আমাৰ মাজত নাইকিয়া হৈছে। যিমানখিনি কম কাম কৰি বেছি উপাৰ্জন কৰিব পাৰে, সেইটোহে আমাৰ মানুহে চিন্তা কৰি আছে। ইজি মানুহৰ পিছত আমাৰ মানুহবিলাকে ইজি মানিৰ পিছে পিছে আমাৰ মানুহ দৌৰি আছে। ৰাতাৰাতি বহুতে ধনী হ'বলৈ বিচাৰে, কিন্তু পৃথিৱীত এনেকুৱা শ্বৰ্টকাট একো নাই। পৃথিৱীত সব সমাজে কষ্ট কৰিছে, সব জাতিয়ে কষ্ট কৰিছে, সব দেশে কষ্ট কৰিছে। যিসকলে কষ্ট কৰিছে, পৰিশ্ৰম কৰিছে, কষ্ট কৰি কাম কৰিছে, তেখেতসকলে আগবাঢ়ি যাব পাৰিছে। সেইকাৰণে আজিৰ সময়ত বডোলেণ্ডত নতুন চৰকাৰ অহাৰ পিছত আমি বহুতখিনি সংগঠনৰ লগত এতিয়া আমি কোলাবৰেটিভ পাৰ্টনাৰ কৰিবলৈ বিচাৰিছোঁ, যিসকলে আমাক ক্ষিপ্ৰতাৰে উন্নয়নত আমাক সহায় কৰিব। আমাৰ আজি ইয়াত এক্সিবিশ্যন হৈছে, বহুত মেলা হয় আমাৰ তাত। যি মেলাবিলাকত নেকি আপোনালোকে দেখিবলৈ পায়, বিভিন্ন ধৰণৰ জুৱা হয়, খোৱা লোৱা কিবা কিবি পৰিৱেশবিলাক হয়। কিন্তু এইটো এটা নতুন এটা ট্ৰেণ্ড, নতুন এটা ফেষ্টিভেল, নতুন এটা উৎসৱ, য'ত কোনো মদ ভাং জুৱাৰ কথা নাই, অকল জ্ঞানৰ কথা পতা হৈছে। প্ৰত্যেকটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা লৈ, খেতিয়কৰ পৰা লৈ, পলিটিচিয়ানৰ পৰা লৈ, প্ৰত্যেকটো ব্যক্তিৰ কাৰণে এই মহা উৎসৱত কিবা নহয় কিবা দিবলৈ চেষ্টা কৰা হৈছে।
আৰু তাত যিসকলে অংশগ্ৰহণ কৰিছে তেখেতসকলে কিবা নহয় কিবা পাইছে এইটো মই আজি দেখিবলৈ পাই আনন্দিত হৈছোঁ আজি ইয়াত বহুত ভাল ভাল এক্সিবিশন আহিছে বিশেষভাৱে তেজপুৰ ইউনিভাৰ্চিটি ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট চেন্ট্ৰেল ইনষ্টিটিউট অফ মেডিচিনেল এণ্ড এৰোমেটিকেল প্লাণ্ট ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন মেকমিলান এডুকেশ্যন ইণ্ডিয়া চেলকো ফাউণ্ডেশ্যন ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী বায়'টেক পাৰ্ক UNDP Assam State Technology and Environment Council Indian Army Indian Oil Corporation Bongaigaon Limited or পৰা আদি কৰি বহুত ভাল ভাল এক্সিবিশন ইয়াত আহিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ যিসকলে আজি আহি পেলাই ইয়াত এক্সিবিশন দেখাইছে আৰু আমাৰ CITৰ যিখিনি ষ্টল ইয়াত দিয়া হৈছে খুব ইনোভেটিভ আৰু ভাল হৈছে মই খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ আমাৰ CITত পঢ়ি থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰ এক্সিবিশন ইয়াত দেখাইছে মই যোৱাকালি খন্তেক সময়ৰ কাৰণে গৈছিলোঁ তেখেতসকলে এটা কোলাবৰেটিভ লাৰ্ণিং পাৰ্টনাৰশ্বিপ লাৰ্ণিং প্ৰক্ৰিয়াটো আগুৱাই নিবৰ কাৰণে কিছুমান ক্লাব বনাই দিছে ইনোভেটিভ ক্লাব ডেভেলপমেণ্ট ক্লাব বিভিন্ন ক্লাব বনাই দিছে এই কনচেপ্টটো মই খুব ভাল লাগিছে আজি আমাৰ ল'ৰা ছোৱালীবিলাকক এটা এনভাইৰনমেণ্ট আমি গঢ়ি দিব লাগিব আমাৰ শিক্ষাটো বহুত পিছ পৰি আছে আমি ইয়াত গৌৰৱ কৰিবলৈ একো নাই আজি আমাৰ সময়ত আগৰ যোৱা সময়ত আমাৰ শিক্ষাটো ইমানেই ডাউন হৈ আছে য'ত বিশ্বৰ মানুহ ইমান আগুৱাই গ'ল আমি কিছু কাম কৰিব লাগিব আমি দায়িত্ব ল'ব লাগিব প্ৰত্যেকজন ব্যক্তিয়ে দায়িত্ব ল'ব লাগিব কাৰণ পৃথিৱীখন আমাৰ সমাজখন আমাৰ দেশখন আমাৰ অঞ্চলটো আমাৰ স্কুল কলেজ ইউনিভাৰ্চিটি আমাৰ ল'ৰা ছোৱালী আমাৰ সমাজখন আমাৰ ইয়াত আৰু বেলেগ কোনো নাই আমি দায়িত্ব ল'ব লাগিব আজি যদি আমি সেলফিশ হওঁ নিজৰ কথাই চিন্তা কৰোঁ তেনেহ'লে আমাৰ সমাজখন কোনো আগবাঢ়ি নিবলৈ কোনো নাহিব আজি আমি চালোঁ যে ইয়াত নলেজ ফেষ্টিভেলত বহুত ইণ্টাৰনেশ্যনেল গেষ্ট আহিছে মই বহুত দিন আগতে অনুভৱ কৰিছিলোঁ যিটো গ্ল'বেলাইজেশ্যন হৈছে বিশ্বায়ন ইয়াৰ এটা পজিটিভ দিশটো এইটো হৈছে যে বিশ্বখনত আজি আপুনি যদি কিবা এটা বিচাৰে আপোনাক সহায় কৰা বহুত মানুহ আছে আপুনি পানীত যদি ডুবিছে হাতটো ওপৰত উঠাই দিয়ক কোনোবা নহয় কোনোবা আপোনাক ধৰিবলৈ আহিব আজি বিশ্বত পিছপৰা দেশবিলাকক পিছপৰা জাতি জনগোষ্ঠীবিলাকক সহায় কৰিবলৈ বহুত সংগঠন আছে বহুত অৰ্গেনাইজেশ্যন আছে বহুত ইনষ্টিটিউশ্যন আছে কিন্তু আমি যদি আইচলেট হৈ বহি থাকোঁ আমাক কাৰো সহায় নালাগে আমাক কাৰো জ্ঞান নালাগে আমি যিখিনি আছে আমিয়ে বহুত তেনেকুৱা যদি ভাবি থাকোঁ আমি পিছ পৰি থাকিম আমি আগুৱাই যাব নোৱাৰিম সেইকাৰণে জাৰ্মানৰ পৰা যিসকল আহিছে মই আজি ৰাতিপুৱা কথা পাতিছোঁ তেখেতসকলৰ শিক্ষা কিয় আগবাঢ়া আমেৰিকাৰ পৰা যিসকল আহিছে আজি ৰাতিপুৱা মই কথা পাতিছোঁ প্ৰত্যেকজন ব্যক্তি যিমানখিনি অতিথি আহিছে মই সকলোৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ বুজিবলৈ চেষ্টা কৰিছোঁ আজি টাইৱানত ৱৰ্ল্ডৰ 100 ৰেংকিং যিখিনি ইউনিভাৰ্চিটি আছে ইয়াৰ ভিতৰত টাইৱানত এখন আছে মই তেখেতসকলৰ লগত কথা পাতিছোঁ যে টাইৱানত শিক্ষাটো এনেকুৱা এনেকৈ আগবাঢ়িব পাৰিছে তেখেতসকলে কৈছে যে টাইৱানত যিটো পৰিৱেশ আছে শিক্ষাৰ প্ৰতি এই পৰিৱেশ বহুত জাগাত নাই সেইকাৰণে টাইৱানে বহুত আগবাঢ়ি লৈ যাব পাৰিছে থাইলেণ্ডৰ পৰা আহিছে আমাৰ প্ৰফেচাৰসকল তেখেতসকলে আমাৰ লগত টাই আপ কৰিব বিচাৰিছে তেখেতসকলে ফুড প্ৰচেছিঙৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আমাৰ লগত টাই আপ কৰিব বিচাৰিছে আমাৰ লগত কোলাবৰেটিভ পাৰ্টনাৰ হ'ব বিচাৰিছে MOU সাইন কৰিব বিচাৰিছে মিয়ানমাৰৰ আমাৰ এম্বাছাডৰ আহিছিলে তেখেতে আমাক অফাৰ দিছে আমাক মাতিছে যে মিয়ানমাৰৰ লগত এটা ট্ৰেড বিজনেছৰ ব্যৱসায়ৰ এটা সম্পৰ্ক গঢ়িব লাগে শিক্ষাৰ এটা সম্পৰ্ক গঢ়িব লাগে আজি এই নলেজ ফেষ্টিভেলে আমাক বহুতখিনি দিলে যিটো নেকি আমি কল্পনা কৰিব পৰা নাছিলোঁ সেইকাৰণে এই উদ্যোগ লোৱাৰ কাৰণে মই বডোলেণ্ড ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ ৰেজিষ্ট্ৰাৰ আকৌ সকলো টিমক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলক কংগ্ৰেচুলেশ্যনো জনাইছোঁ এই ক্ষেত্ৰত আমাক নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আদি কৰি আমাৰ CCBTRৰ বিভিন্ন সংগঠনে আহি আমাক সহায় কৰিছে বহুত সামাজিক সংগঠনে আহি সহায় কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ সদাৰাইজ বহুত ক'বলৈ মন যায় কিন্তু আমাৰ সময় গ'ল অডিয়েন্সো নাই আৰু কৈ থাকিলেও মানে কি হয় কোৱা আৰু শুনা একে মানুহ হৈ গ'ল তো এইকাৰণে বহুত কথা ক'ব বিচৰা নাই এই নলেজ ফেষ্টিভেলত মই বহুত বছৰ আশা কৰি থকা মহম্মদ ইউনিছ ডাঙৰীয়াক লগ পাবলৈ সক্ষম হৈছোঁ মই তেখেতক কৈছিলোঁ
এনেকুৱা ব্যক্তিবিলাকক আমি লিডাৰ অফ দ্য আৰ্ট বুলি কওঁ পৃথিৱীৰে তেখেতসকলে নেতা হয় তেখেতসকলে কাকো ভয় নকৰে তেখেতসকলে একমাত্ৰ জনমেই হয় মানে মানুহ সেৱা কৰিবৰ কাৰণে আৰু বাংলাদেশৰ এটা সময়ত শিক্ষাৰ হাৰ বহুত তলত আছিলে বাংলাদেশৰ শিক্ষাৰ হাৰ বহুত ওপৰত গুচি গ'ল তেখেতসকলৰ দৰিদ্ৰ সীমাৰেখাৰ মানুহ বহুত তলত আছিলে তেখেতসকলৰ দৰিদ্ৰ সীমাৰেখাৰ বহুত ওপৰত গুচি গ'ল এজন নোবেল বঁটা পোৱা মানুহ আমাৰ লগত যেনেকৈ আহি মিলিছে সমাজৰ লগত যেনেকৈ মিলিছে ৰাতিপুৱা হঠাৎ মই কৈ দিলোঁ গভৰ্ণমেণ্ট কলেজত যাব লাগে তেখেতে গভৰ্ণমেণ্ট কলেজলৈ গৈছে ইয়াত দিনটো থাকিল আমাৰ লগত মিটিং কৰিলে কথা ক'লে প্ৰিন্সিপালসকলৰ লগত মিটিং কৰিলে কথা ক'লে ভাইচ চেঞ্চেলৰসকলৰ লগত তাৰ পিছত গৈ তেখেতে আৰু আধা ঘণ্টাৰ পিছতে আকৌ কেম্পাছত আহিছে কালচাৰ চাবলৈ আৰু ইয়াৰ পৰা গৈ নিশাৰ ভোজনত আমাৰ লগত কমচে কম 4 ঘণ্টা কথা পাতিছে তেখেতে কেনেকৈ আমি সমাজখন আগুৱাই লৈ যাব পাৰোঁ কিন্তু আজিৰ সময়ত কোনোবা এজন ব্যক্তি আমাৰ যদি মাতো বহুত ব্যক্তি হয়তো আমাৰ ইয়াত থকা মানুহবিলাকো অহা নাই ইয়াত কেইজনমান ব্যক্তি আছে অহা নাই মানুহবিলাক সেলফিছ হৈ গৈছে তেনেকুৱা হ'লে সমাজ গঢ়িব নোৱাৰিব তো এই কাৰণে আজি পৃথিৱীখন আগুৱাই যাব লাগিলে আমি একেলগে কাম কৰিব লাগিব সদশেষত আমাৰ এই সভাখন সফল কৰাত সহায় কৰা সকলো ব্যক্তিক মই ধন্যবাদ জনাইছোঁ আৰু লগতে যিসকলে অনাগত দিনত আমাক সহায় কৰি থাকিব যিসকলে আমাৰ লগত জড়িত হ'ব বিচাৰিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ মানগোনাं ৰাইজোफोर जोङो बयबो मिथिगौ जे जोंनि गेजेराव बेबायदि मोनसे हाबाफारिनि जोबोद गोनांथि दङमोन जोङो सानबाय थादोंमोन जे जोंनि माहारिनि राव थुनलाइ साननाय हनायफोरखौ मुलुगनां थाखोआव जों लानानै थांनांगौ नाथाय बिनि थाखाय जों परिबेस मोनाखैमोन दिनै बड'लेण्ड इउनिभार्सिटियाव बे इन्टारनेशनेल नलेज फेस्टिवल खुंनायजों लोगोसे जों मालाय जौगानाय हारिफोरनि माखासे गियान गुनफोरखौ मिथिनायजों लोगोसे जोंनि हारिनि राव थुनलाइ हारिमु जोंनि सोलिनाय जोंनि जारिमिन जोंनि बायदिसिना थासारिफोरखौ जों बिथांमोननो फोरमायनो हाबाय बिथांमोना बर'नि बागै मिथिबाय जोंबो बिथांमोननि बागै मिथिबाय मुलुगा दिनै जोबोद दावगालांबाय जोबोद जौगालांबाय बे समाव जोंहा उनफिननानै थानायनि सम गैया जों फिसा फिसा बाथ्राफोरखौ लानानै एना एनि हिंसा हिंसि साननायनि सम गैया जों आवगायलांनांगौ आरो आवगायलांनांगौ दा बेबायदि समाव ओरैबायदि मोनसे मेहेर गोनां हाबाफारि बेवहाय जानानै थांबाय जि हाबाफारियानोखि फैबाय थानाय समाव जोंनि माहारिखौ जोंनि ओनसोलखौ जौगानायाव गोबां रोखोमनि मदद होगोन बड'फा उपेन्द्रनाथ ब्रह्मनि सिमाङाबो बेनोमोन जे बर'फोरखौ मुलुग दरबाराव गायसननांगोन आरो मुलुग दरबाराव गायसननो थाखाय जोङो माखासे हाबाफारि लानांगोन जों खामानि मावनांगोन डेडिकेटेडलि खामानि मावनांगोन अब्लासो जोङो मुलुग दरबाराव गायसननो हागोन दिनै मुलुगनां जि थासारि फैदों बेवहाय गासैबो सुबुंफ्रानो सासेया सासेखौ मदद होनो आवगायबोदों सासेया सासेखौ बोखांनो लोगो जानानै दावगालांनायनि माखासे हाबाफारि लानो थाखाय आवगायबोदों बे समाव जुदि जों जौ जुवाजों गोदोनानै थायोबा बायदिसिना नाङै बाथ्राफोर नाङै खामानिफ्रावसो गोदोनानै थायोब्ला जोंनि हारिया मालाबाबो जौगालांनो हानाय नङा रोजा रोजा सुबुङा जिउ गारबाय दिनै जायफोरा मोनसे गोजोन थासारियाव दङ मोजां समाव दङ जों हारि दानायनि बिबानखौ लानांगोन गाज्रि थासारिखौ दहाय होनानै मोनसे समाव खामानि मावनो हायाखैमोन सोलोंथाइ लानो हायाखैमोन रांखान्थियाव खामानि मावनो हायाखैमोन गुबुन बिथिङाव खामानि मावनो हायाखैमोन नाथाय दिनै थासारिया मोजां जाबाय जोंनि राजखान्थिगिरियानो जा जोंनि प्रफेसारफोरानो जा गुबुन मावख'आव खामानि मावनायानो जा समाजनि गुबुन आफादाव थानायानो जा एबा समाजनि साधारन सुबुङानो जा जों बयबो गोब्राब खामानि मावनांगोन गोख्रोङै खामानि मावनांगोन आरो मोनसे थिरांथा आरो थांखिनि गेजेरजों जों दावगालांनांगोन अब्लासो बड'फानि सिमाङा मोगथां महर मोनगोन आरो बेखौनो नोजोर बोनानै देग्लाय गिबि खेबनि थाखाय बड'लेण्ड इन्टारनेशनेल नलेज फेस्टिवल खुंनाय जादों आरो बेवहाय थांखि लानाय जादों फैगौ 2025 मायथाइयाव बिनिख्रुइ आरोबाव मोजाङै गोग्गोमै बड'लेण्ड इउनिभार्सिटियाव नलेज फेस्टिवल खुंनाय जागोन दा बे थांखिखौ लानानै जोङो हाबा मावनांगोन आं इउनिभार्सिटिनि गासैबो बिफानारि बिथांमोनखौ खावलायदों जे फैबाय थानाय समाव आरोबाव मोजां खामानि मावनो हायो बिनि थाखाय बिथांमोना जाहाथे थांखि लायो जोंनि बड'लेण्ड इउनिभार्सिटिखौ मुलुगनां थाखोआव बोखांलांनो थाखाय माखासे थांखि लानाय जादों दा बेवहाय इन्टारनेशनेल नलेज सेन्टार गायसननायनि थांखि लानाय जादों गुबुन हाबाफारि
मावनो थाखाय थांखि लानाय जादों बे मोनफ्रोमबो हाबाफारिया अबंलावरिनि अननायाव जाफुंसारथों आं बेखौ आरज गाबदों दिनै क'क्राझार होननानै बुङोबा मोनसे समाव मानसिफ्रा फैनो गियोमोन मोनसे समाव मानसिफ्रा गाज्रि गाज्रि बाथ्रा रायलायोमोन दिनै जों नुनो मोनदों बे सानब्रैयाव नलेज फेस्टिवल खुंनाय समाव जिखिनि आलासिफोर फैना थांबाय जिखिनि हाबाफारि जाबाय सानफ्रोमबो जोंनि प्रिन्ट मिडिया आरो इलेक्ट्रनिक मिडियायाव एसेबां मोजां मोजां फोसावदों बड'लेण्डनि बागै मानसिफ्रा बुंनो हमदों सा सानजा भारतआव बेबायदि मालाबाबो जाफेराखै दिनैसिम दानि रामेश्वर तेली बिथाङाबो बुंदों बिथाङा बेसेबांबा बोसोर राजखान्थि खालामबाय बिथांनि राजखान्थि जिउआव बेबायदि हाबाफारि नुफेराखैमोन होननानै बिथाङा बुंलांदों दा बियो जोंनि थाखाय बेसेबांबा गिदिर मोनसे एचिभमेन्ट दा बिनिखायनो मानगोनां रायजोफोर आङो गोलाव बाथ्रा बुंनो सानाखिसै बयनिसिमबो गोसो गोरबोनि साबायखर बावबाय बयबो मोजाङै था बयबो गोजोनै था आरो लोगोसे जोंनि गाज्रि साननायफोरखौ नागारनानै मोजां साननायजों दावगालांनो थाखाय बयबो थियारि जानांगोन बयनिसिमबो साबायखर थाबाय সকললৈ ধন্যবাদ থাকিল আমি একেলে আগবাঢ়ি যাম একেলগে কাম কৰিম আমাৰ অৰূপ ছাৰে যেনেকৈ আমাক অলপ আগতে এডভাইস দিছে ঠিক তেনেধৰণৰ কিছুমান অলপ ব্যতিক্ৰমী কাম কৰি আউট অফ বক্স চিন্তা কৰি সমাজখন যাতে আগুৱাই লৈ যাব পাৰে ইয়াৰ কাৰণে সকলোকে সায়েন্স টেকনলজি আৰু ইনোভেটিভ কথাবিলাক চিন্তা কৰিবলৈ মই অনুৰোধ কৰিছো কিন্তু নট এট দি কষ্ট অফ আৱাৰ ট্ৰেডিশ্যন এণ্ড কালচাৰ আমাৰ ট্ৰেডিশ্যন কালচাৰটো কোনো পাহৰি যাব নালাগে এইটোকে অনুৰোধ কৰি পুনৰ একবাৰ সকলোকে ধন্যবাদ জনালো আৰু আজি এই কথাখিনি কৈ নলেজ ফেষ্টিভেলৰ সকলো যি কাৰ্যসূচী সমাপ্ত কৰা বুলি মই ঘোষণা কৰিলো ধন্যবাদ Thank you so much to Honorable Sibo BTR for your kind words. Now I would like to invite Honorable Secretary of BTR, Mr. Omar Jyoti Bormon, to propose the vote of thanks. Etia amar holagor horai agborabo amar BTR or Hosip, Srijut Omar Jyoti Bormon. Namaskar, Khulumbai, good afternoon. Honorable CEM of BTR, Sri Pramod Bodoland, Honorable Union Minister of State for Petroleum and Natural Gas, Labor and Employment, etc. Department, Sri Jut Rameshwar Teli Dangoria, Honorable Cabinet Minister of Assam, Sri UG Brahmo Dangoria, Honorable CEM Bodo Kosari Welfare Autonomous Council Sri Mihineswar Bosumodari Dangoria, BTCLR Honorable Speaker Sri Jut Katiram Boro Dangoria, BTCLR Honorable Deputy Speaker Sri Jut Obhiram Mohanayak Dangoria, renowned Bollywood actor and philanthropist Sri Sonu Sood Dangoria, BTR Honorable EM Hokol, ইয়াত উপস্থিত থকা সন্মানীয় MLA হকল MCLA হকল পদ্মশ্রী শ্রীযুত অরূপ দত্ত ডাঙৰীয়া আৰু মেডাম দত্ত ডাঙৰীয়ানী বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত তৰেণ বড়ো ডাঙৰীয়া মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল বিভিন্ন দেশৰ পৰা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা আমাৰ ডেলিগেটছ সকল বিটিসিৰ প্ৰিন্সিপাল সেক্ৰেটাৰী জয়েন্ট সেক্ৰেটাৰী ডেপুটি সেক্ৰেটাৰীকে ধৰি বিষয়াসকল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেসৰ্স আৰু ৰিসাৰ্চ স্কলাৰ্ছৰ লগতে ষ্টুডেণ্টসকল বিভিন্ন কলেজৰ পৰা অহা প্ৰিন্সিপাল বিভিন্ন বিভাগৰ পৰা অহা অফিচিয়েলছ ইনভাইটিজ আৰু ইয়াত উপস্থিত থকা ৰাইজ It has been such an honor to be part of this wonderful event.
Bodoland International Knowledge Festival 2023 started on 27th of February, and today it has almost come to an end. On behalf of the organizing committee of Knowledge Festival, I am glad to be standing here to express my vote of thanks. I extend my gratitude and thanks to Honorable CEM BTR for his constant support and inspiration for successful conduct of this Knowledge Festival. Bodoland International Knowledge Festival অনুষ্ঠান কৰাৰ কাৰণে প্ৰাৰম্ভিক কাম যোৱা 28 নৱেম্বৰৰ পৰা আৰম্ভ কৰা হৈছিল আৰু ইমান কম দিনৰ ভিতৰতে আজি আমি খুব সাকসেসফুলি এই অনুষ্ঠানটো পৰিচালনা কৰিলো তাৰ বাবে আমাৰ বড়োলেণ্ডৰ চিফ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ লেবাৰ এণ্ড এমপ্লয়মেণ্ট ইত্যাদি বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া তেখেতৰ ব্যস্ততাৰ মাজতো আজিৰ আমাৰ এই অনুষ্ঠানত উপস্থিত থাকি আমাক ধন্য কৰিছে তাৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলো আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া তেখেতে আজি আৰম্ভণিৰ পৰা আমাৰ লগত থাকি তেখেতে আমাক উৎসাহিত কৰাৰ বাবে আমি তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ মাজত উপস্থিত আছে বড়ো কছাৰী ৱেলফেয়াৰ এছ'চিয়েশ্যন কাউন্সিলৰ CEM শ্ৰীযুত মিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া তেখেতকো আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো আমি ধন্যবাদ জ্ঞাপন কৰিছো BTCLৰ স্পিকাৰ শ্ৰী কাতিৰাম বড়ো ডাঙৰীয়াক লগতে ধন্যবাদ জ্ঞাপন কৰিছো ডেপুটি স্পিকাৰ BTCLA শ্ৰী অভিৰাম মহানায়ক ডাঙৰীয়া যিসকলে আমাক সদায় প্ৰয়োজনীয় উপদেশ দি তেখেতসকলে আমাক আগুৱাই যোৱাৰ কাৰণে অনুপ্ৰেৰণা দিছে মই ধন্যবাদ জনাইছো আমাৰ মাজত উপস্থিত থকা বলিউডৰ এক্টৰ তথা ফিলান্থ্ৰপিষ্ট সোনু সুদ ডাঙৰীয়াক যি হুদুৰ মুম্বাইৰ পৰা আহি আজি আমাৰ মাজত উপস্থিত হৈ আজি আমাক সকলোকে অনুপ্ৰাণিত কৰিলে মই ধন্যবাদ জ্ঞাপন কৰিছো BTCৰ সকলো EM ডাঙৰীয়াসকললৈ লগতে আমাৰ MLA সকল সন্মানীয় MCLA সকল যিয়ে এই অনুষ্ঠানটো সফল কৰাৰ কাৰণে আমাক প্ৰথমৰ পৰা অনুপ্ৰেৰণা দিলে মই ধন্যবাদ জ্ঞাপন কৰিছো পদ্মশ্ৰী শ্ৰী অৰূপ দত্ত আৰু লগতে মেডাম দত্তক যে তেখেতসকলে আজি আমাৰ মাজত উপস্থিত থাকি আমাক এই অনুষ্ঠানটোত যথেষ্ট অনুপ্ৰাণিত কৰিছে I would also like to thank Honorable Vice Chancellor of Bodoland University for organizing such an wonderful knowledge festival which will definitely give Bodoland University a new identity. I also thank the esteemed members of the organizing committee, various subcommittees and their members for their tireless effort to make the event a grand success. এই অনুষ্ঠানটি পৰিচালনা কৰাৰ কাৰণে আমাৰ অৰ্গেনাইজিং কমিটি সাবকমিটি ইত্যাদিকে ধৰি যিসকল ব্যক্তি আমাৰ লগত জড়িত আছিল তেখেতসকলে অশেষ কষ্ট কৰি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ড কৰাত সহায় কৰিছে গতিকে পুনৰবাৰ মই তেখেতসকললৈ ধন্যবাদ দিলোঁ মই ধন্যবাদ দিছোঁ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী শ্ৰী অনুৰাগ গোয়েল ডাঙৰীয়া আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ছেক্ৰেটাৰীসকল জইণ্ট ছেক্ৰেটাৰীসকল ডেপুটি ছেক্ৰেটাৰীসকল বিভিন্ন বিভাগৰ CSD আৰু বিষয়ববীয়াসকল যিসকলে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক সময় সময় উপদেশ দি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় কৰিছে I would be failing in my duty if I don't thank the resource person, all the professors and students of Bodoland University for their unconditional support to make the program a grand success. I also thank all the dignitaries present on the dais. And lastly, I would like to thank each and every one of you for being here and making this day a wonderful and a memorable one. Thank you all once again. Jai Hind.
जोंहा फर्मेल हाबाफारिया थुंगेबाय दान्दिसे उनावनो जोंहा हारिमु हाबाफारिया जागायजेनसिगोन बेयाव फैगोन जोंहा देंखोगिरि आब' सुलेखा आरो जोंनि गेजेराव फैगोन पुनम बरुवा बिग्राय ब्रह्म जोंनि फावखुंग्रिफोर हेलिना दैमारि फुजि बसुमतारी बुदां बलब फुकन बर' मेन्डेला कपिल बर' हायेन ब्रह्म बिथांमोना हेलो नै दायो बिथां उत्तम बर' मेथाइ रोजाबनो थाखाय खावलायबाय हेलो खन्थेक समयर पिछते आमार आजिर सांस्कृतिक जी अनुष्ठान आरम्भ हब दान्दिसे उनावनो जोंनि हारिमु मोनाबिलि हाबाफारिया जागायसिगोन आमार माजत आसे जोंनि गेजेराव दङ रिनन जोंनि बर' मेथाइ रोजाबगिरि आब' सुलेखा बसुमतारी आब' सुलेखा बसुमतारी बेजों लोगोसे जोंजों दङ बिग्राय ब्रह्म बेजों लोगोसे जोंनि नैबे जौस्राङाव नुजाथिफैगोन मिस हेलिना दैमारि बर'नि मुंदांखा फावखुंग्रि आमार बर' सिनेमा जगतर एजनी शिल्पी तेखेतर नाम मिस हेलिना दैमारि लगत थाकिब बेजों लोगोसे थाफागोन फुजि बसुमतारी जोंनि बर'नि एक्ट्रेस बेजों लोगोसे जोंनि यंग एंड टेलेंटेड सिंगार फुकन बर' यंग एंड टेलेंटेड सिंगार फुकन बर' बिथाङाबो जोंनि गेजेराव दंफैयो आमार माजत फुकन बर' तेखेतेव आसे बेजों लोगोसे हान्थु लेरेफो मिस्टार हायेन ब्रह्म हान्थु लेरेफो जोंनि गेजेराव दंफैयो आमार माजत हान्थु लेरेफो आसे मिस्टार हायेन ब्रह्म तेखेताव आमार माजत उपस्थित होइसे अलरेडि बिथाङा जोंनि गेजेराव सफैना दंखायो बेजों लोगोसे जोंजों दङ मिस्टार मेन्डेला जोंनि बर'नि सासे कमेडियान काम एक्टर बेजों लोगोसे दङ यार लगत आसे आमार माजत पूर्णिमा बरुवा गुवाहाटीर পৰা তেখেতে আহিছে पूर्णिमा बरुवा তেখেতে आमार माजत संगीत परिवेशन करिब बिथाङा जोंनि सिगाङाव मेथाइ रोजाबगोन बेजों लोगोसे आरोबाव सासे खनगिरि दंबावो बिथाङा जाहैबाय कपिल बर' बिथाङाबो जोंनि गेजेराव मेथाइ रोजाबफैगोन दा आजिर आमार सांस्कृतिक सन्धिया दिनैनि जोंनि बे हारिमु मोनाबिलिया दान्दिसे उनावनो जागायगोन बेनिखायनो साफ्रोमबो हारिमु मोजां मोनगिरि बिथांमोनखौ साफ्रोमबो हारिमु मेथाइ खननाय मोसानाय बावदोंसो नै मोसानायबो दंबावो हानजा मोसानाय दंबावो जोंनि माखासे कलेजफोरनिफ्राय बाहागो लानायबो दङ बिथांमोना मोसागोन दा बेनिखायनो हारिमु मोजां मोनगिरि साफ्रोमबो बिथांमोनखौ दान्दिसे उनावनो जोंनि बे गाहाय पेन्डेलाव फैनानै जिरायफैनो थाखाय गुरै खावलायहरनाय थाबाय खन्थेक समयर पिছত आमार सांस्कृतिक सन्धिया आरम्भ हब সেইভাবে आमार সংস্কৃতিক বা কালচাৰ ভাল পোৱা आमार বিশিষ্ট ব্যক্তিসকলক এবাৰ ৰাইজসকলক आमार এই পেন্ডেলত আহি বহিবলৈ নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰা হ'ল ধন্যবাদ आं बुंफिनबावनो नागिरदों जोंनि गेजेराव दङ मिस हेलिना दैमारि मिस फुजि बसुमतारी मिस्टार फुकन बर'
Mrs. Sulekha Basumatari, Bigrai Brahma, Budam Bulok, Mandela, Hantulerepo, Hayan Brahma, Kapil Boro, आरो माखासे मोसाखावरि बिथांमोनबो बेहाय दङ नुजाफैनो हादों जोंनि गेजेराव बिथांमोनबो बाहागो लागोन गोजोन्थों थैंक यू थोड़ा म्यूजिक बजा दो थोड़ा सा थोड़ा लाउड म्यूजिक बेस लगा दो बेस लो सुंदर बदलते बोरोलैंड का कदम से कदम मिलाकर देश के साथ आगे बढ़े एक सुंदर बदलते बोरोलैंड का चलो हम भी जरिया बने White doves fly high, spread the word of peace from above the sky. This world is brimming with knowledge. Come, let's find the light, build on our hopes and fly high. Welcome to the Bodoland, the land of mighty Ghatotkash, son of Bhim and Hirimba, where the earth dances to the tune of Bagurumba, where the valley rings with the sound of Kam, Sifung and Serza, where wisdom thrives on integrity, the land of divine and serenity. Welcome to Bodoland, International Knowledge Festival, let's light the torch of knowledge, बढ़ते बदलते Bodoland का चलो हम भी जरिया बने एक सुंदर बदलते बोरोलैंड का कदम से कदम मिलाकर देश के साथ आगे बढ़े एक सुंदर बदलते बोरोलैंड का चलो हम भी जरिया बने चाहे हो आंधी चाहे हो तूफान सिखाते हैं हमको सृष्टि के रसम विज्ञान और आधुनिक सोच से हम बदल दे हर अज्ञान बदल दे हर भ्रम हर ज्ञान जो प्राप्त हो हमको तो हो जाए पूरे हम